শিৱসাগৰ ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত বিয়ানাম পৰিৱেশন। অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য এই বিয়ানাম পৰিৱেশনেৰে 12,000 গৰাকী মহিলাই একেলগে গাইছে বিয়ানাম। পুৰুষমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত ডিমৌ সন্মিলিত নাৰী সমাজ আৰু সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহযোগত এই বিয়ানামৰ প্ৰয়াস কৰা হৈছে। লোকাৰণ্য হৈ পৰিছে ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগন। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আয়তীসকল আহি বিয়ানাম গোৱাত অংশগ্ৰহণ কৰিছে। পৰৱৰ্তী সময়ত গিনিজ বুক অৱ ৰেকৰ্ডছৰ পৰিকল্পনা কৰিছে উদ্যোক্তাসকলে। পুৰুষমুখী সন্মিলিত মহিলা সমাজ আৰু ডিমৌ সন্মিলিত নাৰী সমাজ যৌথ উদ্যোগত আৰু আমাৰ স্থানীয় ৰাইজৰ সহযোগত আজি অসম বুক অৱ ৰেকৰ্ডছৰ বাবে প্ৰায় 12,000 গৰাকী বিয়ানামে আজি মুখৰিত কৰিছে। আমি উদযাপন সমিতিসমূহ বিষয় বিভাগ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি আজি সাহস আৰু নেতৃত্ব তাৰ বাবে সঁচাকৈ শলাগিবলগীয়া। এই বিয়ানাম প্ৰায় শেষ হোৱাৰ পৰ্যায়লৈ গৈছিলে। আজিকালি বিয়াবিলাকত বিয়ানাম নেগায়, আপোনালোকে দেখে ছ'চিয়েল মিডিয়াত। কিন্তু আজি যদি তেওঁলোকে এটা এই প্ৰচেষ্টাই বিয়ানামক এটা উদগনি জনাবৰ নতুন স্তৰলৈ লৈ যাব। তাৰ বাবে নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ আৰু নিজৰ প্ৰচেষ্টাই ইমান বৃহৎ অনুষ্ঠান পতাটো সঁচাকৈ এটা সাহস। এয়া অকল অসমীয়া মহিলাৰ ওচৰতে এই সাহস আৰু উদ্যমটো আছে। মহিলাৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে ডিমৌ ৰাইচাই ফিল্ডত 10,000 মহিলাই একেলগে পোনপ্ৰথমবাৰৰ বাবে বিয়ানাম পৰিৱেশন কৰিছে। সঁচাকৈ আমি অসমীয়া হিচাপে আমি গৌৰৱান্বিত এইটো কাৰণে যে লোক সংস্কৃতি যিবোৰ আমাৰ হেৰাই গৈছে, এই বিয়ানামসমূহ প্ৰতিখন শুভ কৰ্মত যেতিয়া বিয়াৰ শুভ কৰ্ম হয় তেতিয়াই বিয়ানামসমূহ হয়। গতিকে এই বিয়ানামসমূহ যিহেতু লুপ্ত হৈ গৈছে আৰু এইখিনি পুৰুষমুখী মহিলাৰ উদ্যোগত আজি যে ডিমৌ ৰাইচাই ফিল্ডত হৈছে, সঁচাকৈ আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে হেৰাই যোৱা যিবোৰ লোক সংস্কৃতি সেইবিলাক তেওঁলোকে বিভিন্নজনৰ ওচৰলৈ গৈ তেওঁলোকে খুব সুন্দৰভাৱে এই বিয়ানামসমূহ লৈছে আৰু লৈ আজি তেওঁলোকে ইয়াত পৰিৱেশন কৰিছে। সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসমীয়া জাতি হিচাপে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।